নক'ব আৰু আমি গৰমত উপায় নাপাই কুঁহিয়াৰ ৰস খাই আছোঁ গৰম মানে নক'ব আৰু বহুত গৰমৰ একদম তাতে ওপৰ 36 নে 37 মাৰিছে অলপ আগত প্ৰচণ্ড ৰ'দে দহিছে ৰাজ্য প্ৰতিদিনে বাঢ়িছে ৰ'দৰ উত্তাপ লখিমপুৰতো তাপমাত্ৰা পাইছেগৈ 37 ডিগ্ৰী চেলচিয়াছ দিনক দিনে বৃদ্ধি পাইছে এতিয়া প্ৰচণ্ড গৰম প্ৰখৰ ৰ'দে দহিছে এতিয়া সমগ্ৰ ৰাজ্য লখিমপুৰত এতিয়া 37 ডিগ্ৰী চেলচিয়াছ পাইছেগৈ তাপমাত্ৰা সকলো ৰাইজ ওলাই আহিছে এতিয়া শীতল পানীয় আৰু লগতে কুঁহিয়াৰ ৰসৰ কাষ চাপিছে এই উৎকট গৰমৰ পৰা বাচিবলৈ বিভিন্নজনে কাষ চাপিছে কুঁহিয়াৰ ৰসৰ লগতে নানা শীতল পানীয় তাকে আইচক্ৰীম খাব ওলাই আহিলোঁ গৰমত ক'ব এখন গছ এতিয়া আগলৈকে মানে ইমান বতাহ চতাহ নাইকিয়া হ'ল সেইকাৰণে গৰমটো অলপ বেছি কুঁহিয়াৰ পানী আহতি পৰাদম বেৰি ডিঙি শুকাই গৈছে কুঁহিয়াৰ ৰস খাব লৈছোঁ গৰম অত্যাধিক হৈছে এই হৈছে 37 ডিগ্ৰী 38 ডিগ্ৰী হোৱাটো অস্বাভাৱিক লখিমপুৰৰ ৰাজ্যৰ মতে দিনক দিনে বৃদ্ধি পোৱা এই উৎকট গৰমৰ মূল কাৰণ গছ গছনিৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাই অহাৰ বাবে ডিফৰেষ্টেশ্যনটো থকাৰ কাৰণে হোৱাৰ কাৰণে আমাৰ গৰমটো বেছি বাঢ়িছে লখিমপুৰত সাধাৰণতে ইমান গৰম নহয় গছ গছনি একচুৱেলি সেইটোৱে আৰু পৰিৱেশ এনভাইৰমেণ্টৰ মানে ইয়াত যিটো প্ৰব্লেম হৈ আছে আপোনাৰ লগতে চইলৰো হেৰি হৈ গৈছে এনভাইৰমেণ্টৰ মানে গছ গছনি কাটাৰ কাৰণে সেইটোৱে মেইন প্ৰব্লেম হ'ব এতিয়া সকলো ৰাইজে আহ্বান জনালে সকলোৱে এজোপাকৈ গছ ৰোপণ কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কথা হ'ল আমাৰ এইটো হৈছে কিয় আমাৰ এই মানুহে গছ কাটে কিন্তু নোৰোৱে গছ গছনি যদি আগৰ দৰে গছ গছনি থাকিলহেঁতেন পাহাৰত আগতে যি গছ আছিলে এতিয়া পাহাৰত গছখিনি নাই চব কাটি ধ্বংস কৰিলে গতিকে এইখিনি এতিয়াও আমাৰ এটা গত্যন্তৰ আছে যে যদিহে গছপুলি ৰুই আমাৰ আগৰ দৰে কৰি দিয়ে তেতিয়াহ'লে আমাৰ জলবায়ু আগৰ হেৰিয়ালৈ হিচাপলৈ ঘূৰি আহিব চব গোটেই অসমবাসী ৰাইজক এইটোৱে অনুৰোধ কৰিম সকলোৱে যাতে গছ গছনি লগাওক ৰাইজে এতিয়া একদম সকলোৱে পদূলিয়ে গছ ৰাস্তাৰ কিনাৰে গছ ৰুব লাগে তেতিয়াহে যদি আমি গৰমৰ পৰা সকাহ পাওঁ ৰাইজলৈ এয়াই মোৰ আহ্বান থাকিলে ময়ো নিজেও ৰুম ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে